মুখ্যমন্ত্ৰীয়ে খুব টুলুঙাভাৱে খুব তেওঁ হস্তীয়াভাৱে কথাবিলাক কৈ পেলাই অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি থাকে। এতিয়া তেওঁলোকে কৈছে যে 12জনে এপ্লাই কৰিছে কাৰ জৰিয়তে আৰু 3জনকহে নাগৰিকত্ব দিছে আৰু 9জনক দিয়া হোৱাই নাই বুলি কৈছে। তাৰমানে এই তিনিজন নাগৰিকক নাগৰিকত্ব দিবলৈ কাৰণে 5জনক গুলীয়া হত্যা কৰিছে তেওঁলোকে। 5গৰাকী মাতৃৰ বুকু ফুটা কৰিছে আৰু অসমত ধৰ্মৰ নামত বিভাজন কৰিছে। গোটেই ধৰ্মৰ নামত বিভাজন কৰা, হিন্দু মুছলমানৰ বিভাজন কৰিছে। অসমীয়া আৰু বঙালীৰ মাজতে তেওঁলোকে বেংগলীৰ মাজতে মানে বিভাজন আনিছে। তাৰ লগে লগে অসম চুক্তিক তেওঁলোকে নস্যাৎ কৰিছে। অসম চুক্তি আছিল, গোটেই অসমবাসীক সুৰক্ষিত কৰিবৰ কাৰণে অসম চুক্তি আছিল, অসম চুক্তিৰ 6 নম্বৰ দফা আছিল। এইবিলাক তেওঁলোকে নস্যাৎ কৰি 855জন শ্বহীদৰ আত্মাক পুনৰবাৰ হত্যা কৰিছে তেওঁলোকে কাটা পিটি। আকৌ এতিয়া গোটেই অসমৰ জনসাধাৰণৰ বিৰোধ কৰাৰ পাছতো খিলঞ্জীয়া মানুহে এইখন আইন বিৰোধ কৰি আছে যে অসমৰ 3টা স্বায়ত্তশাসিত অঞ্চলত এই আইনখন যদি প্ৰযোজ্য নহয়, যদি আইনখন বেয়া, উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত 4খন ৰাজ্যত এইখন আইনখন বেয়া, বাকী এই 27খন জিলাত কেনেকৈ ভাল হ'ব পাৰে? আৰু তাৰেই 53 বছৰৰ বিদেশী বোজা জাপিটি আকৌ পুনৰবাৰ অধিসূচনা তেওঁলোকে জাৰি কৰিছে। এইটো কোনো কাৰণতে আমি নামানো। অসম জাতীয় পৰিষদে সেইকাৰণে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি তীব্ৰ প্ৰত্যাহ্বান জনাইছোঁ। এইখন চৰকাৰ খিলঞ্জীয়া বিৰোধী চৰকাৰ। কেৱল তেওঁলোকে বাংলাদেশী ভোট লৈ ধৰ্মৰ নামত বিভাজন কৰি, তেওঁলোকে ভাষাৰ নামত বিভাজন কৰি তেওঁলোকে ভোট আদায় কৰিবলৈ চেষ্টা কৰি আছে। কোনো অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁলোকে দায়বদ্ধ নহয়।